সবতকে দামী গরু 4.5 লাখ টাকা এইটো দায় আৰু মানে ডেইলি 1000 টাকা খায় 1000 খায় বোলে ভাই ডাঙৰ গৰু গাইজ মোতকে অখাই আছক 60,000 টাকা শুনাইছে দাম শুনাইছে 1,15,000 মই এটা পাই আছে 75,000 তো গাইজ স্বাগতম জনালো এয়াৰ ব্লগছৰ নতুন এটা ভিডিঅ'লৈ গাইজ কেনে আছে আশা কৰো সকলোৰে বহুত ভাল মোৰো ধামাকা গাইজ আজি আহিছো এখন বজাৰত গাইজ আপোনালোকে যিখন বজাৰৰ নাম আজি বহুত দিনৰ পৰা হয়তো শুনি আছে কিন্তু বজাৰখন আজিলৈকে দেখা নাই তো সেইখন বজাৰ আজি আপোনালোকক দেখুৱাম কেনেকুৱা মানুহ হৈছে আৰু কিমান ডাঙৰ বজাৰ আৰু এই বজাৰখনত কি পায় সকলো দেখুৱাইছো তো বলক ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰো চাচা কিমান কৈছে 2 লাখ গরু দেখা পাইছে গাইজ একদম মানে হাতির নিচিনা গরু 2 লাখ কৈছে দাম কিবা কম বেশ হবো না চাচা কম বেশ হবো কিন্তু 2 লাখ দাম কৈছে তো চাই আছো আৰু বজাৰত কিমান কিমান দামৰ গরু ওলাইছে আজি তো বলক গাইজ মানুহৰ ভিতৰত সোমবা নোৱাৰি এনেকুৱা ভিৰ হৈছে মানুহৰ ভিৰ মানে চব গরু কিনাৰ কাৰণে আপোনালোকে আজি দেখিব কুকাৰ বজাৰত কিমান ভিৰ হয় আৰু কিমান দামৰ কিমান ডাঙৰ গৰু ওলাই দেখুৱাই আছো চব আপোনালোকে চাই থাকক গাইজ কুকাৰ বজাৰৰ নামহে শুনিছিলো কুকাৰ বজাৰত কেনেকুৱা কিমান ডাঙৰ মানুহ ইমান মানুহ হয় বুলি গম পোৱা নাছিলো গাইজ তো আজি আপোনালোকক দেখুৱাই আছো ময়ো চাইছো কিমান মানুহ হয় ভাই মানুহ সোমাব পৰা নাই গাইজ ভিতৰত ভিতৰত গরু 100 বর্কার এক গরু আছে দাদা কৈছে 100 বর্কার এক হয় ভাই 100 বর্কার এক মানে কেনেকুৱা ধৰণৰ গরু লাগিব আপোনাক কেনেকুৱা ডাঙৰ গরু লাগে ইমান ডাঙৰ গরু আছে আহি আমি মইনুল ভাই লপাজি তো কেতিয়া আছা মই আমি জাস্ট আহি পালো তো গাইজ ইউআইসি গরু চাবৰ কাৰণে আমি গরু চাব আছো বজাৰখন চাই লও আগে গাইজ কেনেকুৱা মানুহৰ ভিৰ হৈছে আজি কি মজা লাগিছে না ভিতরে সোমব পৰা নাই এনেকুৱা ভিৰ হৈছে মানে ভিতৰত সোমবাৰ উপায় নহয় আছে আচৰিত ভিৰ হৈছে ভাই আজি মানে বকৰি ঈদৰ আগদিনাখনৰ বজাৰ ন মানে মানুহ অগণন মানুহ হৈছে গাইজ ও ভাই কিমান কৈছে ৰে দাম কৈছো 41 1,40,000 গাইজ দাম শুনাইছে মানে ৰে দিয়া দাম কেনেকুৱা বাপা ও ইয়াৰ সুতটোতে 5 কেজি মান হ'ব ৰে গাইজ ও ভাই কি খোৱা ইয়াক কি খোৱা অকল চাপৰ খেৰে দি এনেকুৱা আছে নহয় মাল বকল আৰু কাবলি বুট খোৱা নেকি আইতা কল খাই কৈ বোলে গাইজ এনেকুৱা চেহেৰা কৰিছে বোলে এইটো মিছা কথা এইটো মাল বকল আৰু কাবলি বুট চানা কাজু বাদাম এইগিলাখনে খুৱাই চাগে আৰু এনেকুৱা চেহেৰা হ'ব লাগিলে গাইজ তই আছা কৰিম বা বঢ়িয়া ও আপনি কিমান শুনাইছি 1.5 লাখ এইটো গাইজ 1.5 লাখৰ চাইছে গাইজ 1.5 লাখ 1,40,000 2 লাখ 1,20,000 চব লাখৰ ওপৰত গাইজ যেনেকুৱা গৰু দেখিলে মানে গৰু দেখিলে পছন্দ হৈছে লাখৰ ওপৰত নহয় কি হ'ব 1.5 লাখ 2 লাখ নহয় কি হ'ব গৰু দেখিছে না গাইজ একদম মানে দেখিলে মৰম লাগি যায় কি খুৱাই ইয়াক হা খেৰ আৰু চাপৰ এনেকুৱা হৈছে খেৰ আৰু চাপৰে খুৱাই বোলে গাইজ খেৰ আৰু চাপৰ খুৱাই বোলে এনেকুৱা চেহেৰা বনাইছে গৰুৰ চক গাইজ আমি ঘৰতো খেৰ আৰু চাপৰ খোৱা গৰু কিন্তু এনেকুৱা চেহেৰা নহয় এইবিলাক গৰু চক না গাইজ একদম তামাম চেহেৰা বনাইছে তো দেখাইছো আৰু আগৰ ফালে কেনেকুৱা ধৰণৰ গৰু ওলাইছে গৈ আছো তো বলক তো গাইজ আৰু এটা মুই দেখা পাইছো মুইৰ নিচিনা বম ডাঙৰ গৰু গাইজ আৰু দেখা পাইছো এখেতক সুধি আছো কেনেকুৱা দাম শুনাইছে চাইছে গাইজ এই কি বম ডাঙৰ কেনেকুৱা এইটোৰ দাম কেনেকুৱা সোমাইছে 1.5 লাখ শুনাইছে কি হয় এইটো দানা চাপত আৰু ঘাঁহ কি দানা চাপত আৰু ঘাঁহ এইটো মালভোগ কল কাবলি বুট এইবিলাকো খুৱাই বুলি নোখোৱাই নেকি নোখোৱাই না গাইজ এইবিলাক মানুহে যে কৈ থাকে মালভোগ কল খুৱাই কাবলি বুট খুৱাই গৰুক আৰু এইবিলাক খুৱাব নেকি নোখোৱাই কিন্তু ইয়াতো যিটো আহাৰ সেইটো আহাৰে যদি আপুনি ধুনীয়াকে খুৱাই নিয়মত খুৱাই তেনেহ'লে গৰু এনেকুৱা চেহেৰা হয় আপুনি যদি গৰুটো ভালদৰে পটি কৰে তেনেহ'লে এনেকুৱা চেহেৰা হ'ব আপোনাৰ গৰুটো হ'ব ধুনীয়াকে আপুনি এনেকুৱা চেহেৰা বনাব পাৰিব তো ইয়াতে বেলেগে কৈ থাকে কাবলি বুট খুৱাই মালভোগ কল খুৱাই কাজু বাদাম খুৱাই এইবিলাক মিছা কথা ইমান দামী বস্তু মানুহে নাখায় ক'ত গৰু খুৱাব হয়নে নহয় তো গাইজ
আপোনালোকৰ এনেকুৱা চেহেৰা বনাব পাৰিব তো আহক বজাৰখন আপোনালোকক দেখুৱাই আছো কেনেকুৱা ডাঙৰ বজাৰ শুনিছিলো গাইজ আমিও অহা নাছিলো আজি আহিছো আপোনালোকক হয়তো ইয়াৰ বজাৰৰ নাম বহুত দিনৰ পৰা শুনি আছে কিন্তু কিমান ডাঙৰ বজাৰ হয় আৰু কেনেকুৱা ধৰণৰ গৰু পায় আপোনালোকে গম নাপায় তো গৈ আছো দেখুৱাই আছো আপোনালোকক চব চাই থাকক ভিডিঅ'টো মজা লাগিব গাইজ গাইজ কি বম বম গৰু গাইজ কি লোকেল গৰু নেকি এইটো লোকেল কিমান শুনাইছে দাম দাম কিমান শুনাইছে হা 90 গাইজ এইটো অলপ কম দাম শুনিছো আগৰ পৰাতো আপোনালোকে লাখৰ ওপৰত শুনি আছিল চব এইটো কম দাম শুনিছো অলপ গৰুটো চেহেৰা চাওক না গৰুটো চেহেৰা হিচাপে 90 কৈছে বহুত কম কৈছে মোৰ হিচাপত চাচা কি খুৱাই হা খুৱাই কি খাস খুৱাই গাই খাস খুৱাই পেলাই এনেকুৱা চেহেৰা বনাইছে বিশ্বাসে হোৱা নাই ৰে ভাই খাস খুৱাই পেলাই এনেকুৱা চেহেৰা নহয় কিবা খোৱা কি খোৱানো ক কি খোৱা হা ইয়াৰ বিধান কি এইটো কিহৰ বিধান কি গৰুৰ দাম উঠবাতে হিংগাইছে গৰু অ বম খং দেখোন হিংগাটি গৰুকো লাঠাইও নেকি চাই আছো বহুত আৰু আগৰ ভালে যায় বম ডাঙৰ গৰু দেখা পাইছো একবাৰ লাৰি চাওঁ অ ভাই কিমান শুনাইছি কিমান 1,20,000 1,40,000 1,40,000 শুনাইছে গাইজ এইটো বাপৰে কি মৰম লগা গৰু ৰে ভাই একো নকৰে না বম ডাঙৰ গৰু গাইজ 1,40,000 শুনাইছি দিয়া দামটো হ'ব দিয়কচোন চাই মিলি আপোনালোকে যদি নিম বুলি আহে তেনেহ'লে দিয়া দামটো মিলাব কি খুৱাই ইয়াক দানা আৰু চাপৰ দানা মানে কি দানা অ তো গাইজ কিছুমানে যে কয় কাবলি বুট খুৱাই মালভোগ কল খুৱাই এইবিলাক খুৱাই নেকি হে নোখোৱাই না মানুহবিলাকে কয় এইবিলাক কাবলি বুট খুৱাই মালভোগ কল খুৱাই মিছা কথা না তো গাইজ এইবিলাক যে শুনি থাকে আপোনালোকে কাবলি বুট খুৱাই মালভোগ কল খুৱাই বম গৰু ডাঙৰ গৰুবিলাকক এইবিলাক মিছা কথা এটা চাপৰ দানা খেৰ ঘাঁহ এইবিলাক খুৱাই সিহঁতৰ এনেকুৱা চেহেৰা বনাইছে কিন্তু গৰুটো পতি কৰিব জানিব লাগিব সেই হিচাপে আপোনাৰ গৰুটো চেহেৰা পাতি হ'ব তো দেখুৱাই আছো বজাৰখনত নানান ধৰণৰ গৰু ওলাইছে গাইজ আৰু দেখুৱাইছো আগৰ ফালে গৈ পেলাই আপোনালোক আগতে চাইছো গাইজ ব্লেক পান্থাৰ বাপা ৰে একদম কলা বম ডাঙৰ ৰে কিমান শুনাইছে আপুনি এইটোৰ 1,60,000 টকা শুনাইছে বা একদম কিবা কৰিব নেকি ৰে ভাই এখন নকৰে না মজা না বম ৰে চাইছে 1,60,000 কি খুৱাই কিবা মালভোগ কল চল খুৱাই নেকি কি গাইজ আঠিয়া কল খাই নেকি গাইজ আঠিয়া কল খাই বোলে আঠিয়া কল খুৱাই পেলাই মানে কি ইয়াৰ চেহেৰা দিছে নে গাইজ চাইছে গাইজ হয় আঠিয়া কল খুৱাই আঠিয়া কল মানে মালভোগ কল যে খোৱা বুলি কয় মালভোগ কল নহয় আঠিয়া কল খুৱাই এই চাওক আপোনালোক দেখাই দিলো এজাক আঠিয়া কল খুৱাই আঠিয়া কল খাই আছে বা কি বম ৰে ব্লেক পান্থাৰ নিচিনা একদম মজা কেমেৰাত হয়তো আপোনালোকে গৰু চেহেৰাবিলাক সৰু দেখা পাইছে কিন্তু গৰু ওচৰৰ পৰা চাব গাইজ কি গৰু মানে আপোনালোকে যে গাড়ী চিনেমা কিছুমানত দেখা পাইছে বম ডাঙৰ গৰু দেখাই যে এনেকুৱা জাতৰ গৰু গাইজ এইটো কিমান কৈছে এইটো 1,70,000 এইটো গাইজ 1,70,000 শুনাইছে তো দিয়া দামটো বেলেগ হ'ব দিয়কচোন শুনাইছে আৰু 1,70,000 তো 1,70,000 গৰু হয় গাইজ এনেকুৱা গৰু মানে এনেকুৱা চাইজ গৰুৰ মানুহৰ ভিৰ দেখা পাইছে গাইজ এই বেক চাইডে কেনেকুৱা ভিৰ হৈছে এই মানুহ চব এখন অকল গৰুৰে বজাৰ আপোনালোকে কুকাৰ বজাৰৰ নাম শুনিছিল চাইছে কুকাৰ বজাৰ আজি আৰু চাওক আৰু দেখুৱাইছো বলক গাইজ গৰু চাই থকাতে এটা মেছেজো পালো আপোনালোকে যদি আজি গৰু কিনিব পৰা নাই তেনেহ'লে ৰবিবাৰো কুকাৰ বজাৰ দিছে ৰবিবাৰো বজাৰ হ'ব আপোনালোকে ৰবিবাৰে আহিলেও ইয়াতে গৰু কিনিব পাৰিব ৰবিবাৰ হ'ব না সঁচা গৰুৰ বজাৰ আজি এবাৰ ৰবিবাৰে হ'ব তো গাইজ সোমবাৰে ঈদ হ'লে ৰবিবাৰো আপোনালোকে গৰু কিনিব পাৰিব এনেকুৱা শুনাইছে এইটো কিমান শুনাইছে দাম 34 কিমান শুনাইছা 49 দিয়া দাম এই বম গৰু উঠি আছে 60,000 70,000 ভাই বেছি হৈছে না বেছি হৈছে
তো গাইজ আৰু এটা দেখা পাইছো এইটো গৰু এইটো 35ক লৈকে দাম উঠিছে মালিকে 45 শুনাই থৈ দিছে এফালে 35ক লৈকে দাম উঠিছে তথাপিও মালিকে এৰি দিয়া নাই তো গৰুটো হিচাপত 35,000 টকা হিচাপত ঠিকে আছে তো গাইজ বজাৰৰ ভিতৰত জ্বৰ অৱস্থা একদম একেবাৰে কাহিল একদম বোকাৰে বোকা ভৰি আছে তথাপিও বোকাৰ মাজে মাজে আপোনালোকক দেখুৱাৰ কাৰণে গৈ আছো গাইজ কেৱল আপোনালোকক দেখুৱাৰ কাৰণে বোকা খচি খচি যাই আছো এইফালে আছে মহৰ ফালে যাম এবাৰ মহ কেনেকুৱা কৈছে মহৰ দাম মুইৰ দাম কিমান কৈছে আপোনালোকক দেখুৱাই আছো তো বলক মুই চাও এফালে ভাই মুই পাইছো আহি ভাই কিমান শুনাইছা 1,15,000 তো গাই এইটো দাম শুনাইছে 1,15,000 দেখা পাইছে একদম হিং সিং কিচকিচে কলা হৈ আছে মজা মৰম লাগে দে ভাই তো দেখুৱাই আছো আৰু আপোনালোকৰ এফালেও আছে মহ কিমান শুনাইছে ভাই তো এইফালে শুনাইছে 1.5 লাখ দুটাতে 1.5 লাখ 1.5 লাখ হলে 75,000 হল এটা কিমান শুনাইছা 95 একেবাৰে দিয়া দামটো কৈ দিয়াচোন একেবাৰে দিবা পাৰা দামটো কৈ দিয়া 90 তো গাইজ এইটো 90 দি আছে পুৰা 1,10,000 টকা শুনাইছে গাইজ এই বম ডাঙৰ মইটোৰ দাম 1,10,000 শুনাইছে কুকাৰ বজাৰত মানে হিচাপ নোহোৱাকে মানুহ আৰু গৰু হৈছে আজি তো দেখুৱাই আছো আৰু ভিতৰৰ ফালে কিমান কি আছে বলক মহৰ মাজে মাজে গৈ আছো গাইজ যদি লাত মাৰি দিয়ে কঁকাল চকাল ভাঙি যাব তো আৰু এইফালে এটা বম ডাঙৰ মহ আছে গাইজ দেখুৱাই আছো বাপাৰে ইয়াৰ শিং চক না বা তো গাইজ এইটোৰ দাম শুনাইছে 1,20 বম ডাঙৰ মৰে ভাই 1,20 শুনাইছে তো মই ক'ত খাৰা হৈছো চাব নেকি এয়া এই চক বোকা এই বোকাৰ মাজত খাৰা আছো কেৱল আপোনালোকৰ কাৰণে আপোনালোকক ভিডিঅ'ত দেখুৱাৰ কাৰণে তো বজাৰখন কেনেকুৱা পৰিৱেশ হৈছে বজাৰৰ আজি তাকে দেখুৱাৰ কাৰণে তো ভাই আনলিমিটেড গৰু ওলাইছে ৰে ভাই কেনেকুৱা সাইজৰ গৰু ওলাইছে আপুনি যেনেকুৱা সাইজৰ গৰু ল'ব খোজে সেনেকুৱা সাইজৰে গৰু পাব ইমান মানে গৰু ওলাইছে ইয়াতে সৰু ডাঙৰ মানে মহ যি লাগে আপুনি যি লাগে তেনেকুৱা ধৰণৰ গৰু পাব আচৰিত গৰু ওলাইছে মানুহৰ ভিৰ আচৰিত ভিৰ হৈছে আজি ভাই তো দুটাতে 30 শুনাইছে এখেতে এক জোৰা তো আপনি যদি পুহিম বুলি ভাবে এনেকুৱা ধৰণৰ গৰু এনেকুৱা সাইজৰ গৰু নিব পাৰিব পুহাৰ কাৰণে তো গাইজ ইমান ডাঙৰ ডাঙৰ গৰু ইয়াতক ডেইলি কি খুৱাই কিমান খৰচা হয় আপোনালোক অলপ জানি আছো মালিকক সুধি আছো কি খুৱাই বা ডেইলি ইয়াতক কি খুৱা ভাই ইয়াতক আৰু 1,000 টকা দুটাৰে 1,000 টকা খায় তো শুনিছে গাইজ দুয়ো মানে ডেইলি 1,000 টকা খায় 1,000 টকা ডেইলি মাল দকে লাগে আৰু খোৱা নেকি বিয়াৰো খুৱাই বোলে ভাই এইবাৰ আইছো বজাৰত হাইয়েষ্ট গৰু যেটো যিমান বেছি দাম উঠা গৰুটো আপোনালোকক দেখুৱাই আছো এইবাৰ এটা চক এফালেও আছে এটা কি বম ডাঙৰ গৰু গাইজ মোতকে অখায় চক মোতকে অখাব ওচৰত যাওঁতে বম ভয় লাগে এইফালে মালিক আছে মালিকক সুধি আছো দাম কিমান শুনাইছে 4.5 লাখ তো গাইজ বজাৰত সবতকে দামী গৰু 4.5 লাখ টকা এইটোৰ দাম এফালে আছে 4.5 লাখ টকা সকলোতকে হাইয়েষ্ট দাম গৰুৰ বজাৰত এইটোৱে তো আপোনালোকে যদি ভাবি আছে 3 বা 4 লাখৰ ভিতৰত গৰু কিনিম বুলি আহক বজাৰৰ ভিতৰত হাইয়েষ্ট গৰুটো আপুনি কিনি লৈ যাওক তো গাইজ বজাৰৰ ভিতৰৰ পৰা ওলাই আহিলো মানে সন্ধিয়া হৈ গৈছে বজাৰ ঘূৰতে কিন্তু মানুহৰ আৰু গৰুৰ ভিৰ কমিয়া নাই এনেকুৱা ভিৰ হৈ আছে মানুহৰ আৰু গৰুৰ আচৰিত ভিৰ গৰু শেষ কৰি আনিব পৰা নাই মানুহে কিনি ইমান গৰু বিক্ৰী হৈছে তথাপিও বজাৰ খালী হৈ অহা নাই তো গাইজ আমি বজাৰৰ পৰা ওলাই আহিলো আপোনালোকক দেখুৱালো কুকাৰ বজাৰ আপোনালোকে হয়তো শুনি আছিল কুকাৰ বজাৰৰ কথা কুকাৰ বজাৰত কেনেকুৱা ধৰণৰ মানুহ হয় কেনেকুৱা গৰু হয় সেইটো নিশ্চয় আপুনি আজি দেখিলে আৰু কমেন্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে বজাৰখন কেনেকুৱা লাগিছে আৰু গৰুৰ দামবিলাক ঠিকে আছে না নাই আপোনালোকক যি দাম কৈছো গৰু হিচাপত ঠিকে আছে না কমেন্ট কৰিব তো যদি আপুনি এতিয়ালৈকে গৰু কিনা নাই কুৰবানীৰ গৰু তেনেহলে নেক্সট ৰবিবাৰৰ ইয়াতে বজাৰ দিয়া বুলি শুনিছো ৰবিবাৰে বজাৰ আছে আপোনালোকে আহি ৰবিবাৰে আপোনাৰ গৰুটো কিনিব পাৰে তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে সকলোৱে যাতে চাব পাৰে তাৰ সুবিধা হোৱাৰ কাৰণে একবাৰ শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো ভিডিঅ' যদি আপুনি ফেচবুক পেজত চাইছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব তো আজিলৈ এইখিনি আছিল লগ পাম নতুন এটা ভিডিঅ' হৈছে তেতিয়ালৈকে বাই বাই জয় অসম